নমস্কাৰ গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে স্কৰ্ডিমিলৈ স্বাগতম জনাইছো ওয়েলকাম টু স্কৰ্ডিমি আমি পিএনআৰডিৰ PYQ সিৰিজ এটা ষ্টাৰ্ট কৰিছিলো য'ত পাৰ্ট 1 টো অলৰেডি হৈ গ'ল আজি আমি ইয়াতে পাৰ্ট 2 ওকে যিখিনি আমাৰ ৰৈ গৈছিলে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ সেইখিনি আমি ডিসকাস কৰিম আৰু পিছত বেলেগ ক্লাছসমূহ লৈ আহিম পাৰ্ট 2 ত আজি আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিলো যিখিনি অলৰেডি আগতে আহি গৈছে ওকে সো আগৰ ক্লাছটো যদি চোৱা নাই চাই ল'ব ক্লাছৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম ঠিক আছে সো লাষ্ট ক্লাছত মই দুটামান আপোনালোকক হোমৱৰ্ক দিছিলো প্ৰথমতে সেইখিনি আমি ইয়াতে চাই থৈ দিও ইয়াতে প্ৰথমটো কোৱেশ্চন কি আছে এটো হোমৱৰ্ক হিচাপে দিছিলো আপোনালোকে বহুতে কমেন্ট সেকশনত জনাইছেও কি হয় কোৱেশ্চনটো কি কৈছিলে যে মনৰেগা What is the full form of Manrega? Manregar full form কি কৈছিলো Manregar full আমি পঢ়িছিলো Manregar বিষয়ে কি আছিল এটা wage employment scheme এটা আছিল right 100 days ৰ কাৰণে তেনেকে যিখিনি গ্ৰাম্য পৰিয়াল আছে তেওঁলোকক এটা নিশ্চিত দৰমহা পোৱা এটা তেনেকুৱা স্কিম হয় নিশ্চিত দৰমহা পোৱাৰ কাৰণে এটা কাম তেওঁলোকক প্ৰদান কৰা হ'ব যিখিনি ৰুৰেল পিপল আছে তেওঁলোকৰ কাৰণে ঠিক আছে এটা Manregar full form মই কৈছিলো M4 কি হয় মহাত্মা G4 কি হয় গান্ধী মহাত্মা গান্ধীৰ নামেৰে ৰখা হৈছে মহাত্মা গান্ধী ন্যাশনাল তাৰপাছত R4 কি হৈ যাব যদি গ্ৰাম্য অঞ্চলৰ কাৰণে হয় দ্যাট মিন্স ৰুৰেল হৈ যাব ৰাইট তাৰপাছত এফালে E4 কি হৈ যাব এমপ্লয়মেন্ট G4 গ্যাৰান্টি ইয়াতে কি হয় এক্ট অৰ্থাৎ মহাত্মা গান্ধী ন্যাশনাল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট এখন হৈছে এটো হৈছে মনৰেগাৰ ফুল ফৰ্ম আমি ইয়াতে কি পঢ়িছিলো 100 ডেজৰ তেনেকুৱাকে ওয়েজ এমপ্লয়মেন্ট দিয়া হয় ৰুৰেল হাউসহোল্ড খিনি আৰু এটো আমাক সুধিছে যে কোনটো ফিচাৰ্স কাৰেক্ট নহয় বুলি কৈছে ওকে কোনটো মূল বৈশিষ্ট্য নহয় যিকোনো দুটা তিনিটা হ'ব এটা নহব ফাৰ্স্ট অপশনটো কাৰেক্ট হয় না আমি পঢ়িছিলো যে 100 ডেজৰ কাৰণে 100 দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব এটো কাৰেক্ট হয় work to be executed using manual labor হাতৰ শ্ৰম তেনেকুৱাকে ম্যানুয়ালি কাম কৰিব পৰা তেনেকুৱা হেখিনি ব্যৱহাৰ কৰি সম্পন্ন কৰিবলগীয়া কাম থাকিব লগতে কন্ট্ৰাক্টৰ্স ইয়াতে কোনো ঠিকা ভিত্তিক নহয় বা মনৰেগাৰ অধীনত ঠিকাদাৰক কাম সম্পন্ন কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল কন্ট্ৰাক্টৰ্স প্ৰহিবিটেড এটো কাৰেক্ট হয় দেন অপশন ডি টু ইনকাৰেক্ট হ'ব তেনেহলে আমাক ইয়াতে কি কৈছে সেলফ এমপ্লয়মেন্ট টু বি প্ৰভাইডেড অন কমপ্লিশন অফ 100 ডেজ বাই দা জব কাৰ্ড হোল্ডাৰ্স তাৰ মানে 100 দিন সম্পূৰ্ণ হোৱাৰ পিছত স্বনিয়োগ প্ৰদান কৰিব বুলি কৈছে এটো হল এটা সেলফ এমপ্লয়মেন্ট কি হয় এটা স্কিম হয় ৰাইট সেলফ এমপ্লয়মেন্ট স্কিম হয় এটো কোনো বিজনেস বা তেনেকে একো প্ৰভাইড কৰা নহয় তো এটো কি হয় অপশন ডি হৈ যাব কাৰেক্ট তাৰ মানে এটো মনৰেগাৰ ফিচাৰ্সৰ ভিতৰত নপৰে ওকে তাৰ পাছত আৰু এটা কোৱেশ্চন দিয়া হৈছিল এটো লাষ্ট কোৱেশ্চন আছিল ইয়াতে আমাক কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা এটো কি হয় প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস that means ঘৰৰ কথা কোৱা হৈছে যোজনা ওকে তো ইয়াতে যিবোৰ ঘৰ দিয়া হ'ব সেই ঘৰবোৰৰ মিনিমাম সাইজ কিমান হ'ব লাগিব বুলি কৈছে ওকে তো মিনিমাম সাইজৰ কথা আমাক সুধিছে আৰু যিখিনি ধৰি লওক ঘৰ দিয়া হ'ব তো সেই ঘৰটোৰ মানে কেনেকুৱা ধৰণৰ কি ইনক্লুড থাকিব এটা ধৰি লওক লিভিং স্পেস এটা থাকিব অৰ্থাৎ লিভিং এৰিয়া টাইপত তেনেকে থাকিব কিচেন থাকিব তাৰ পাছত যেনেকে আমি টয়লেটস বেসিক যিখিনি নিডস থাকে সেইখিনি বস্তু ইয়াতে থাকিব আৰু প্ৰত্যেকটো ঘৰৰ মিনিমাম সাইজ 25 স্কয়াৰ মিটাৰ হ'ব লাগিব বুলি কোৱা হৈছিল তো অপশন বি হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ ওকে দেন আমাক ইয়াতে সুধিছে the tenure of every panchayat shall be for a period of 5 years from the date of তাৰ মানে যেতিয়া পঞ্চায়তৰ আৰম্ভণি হয় ওকে পঞ্চায়তৰ কাৰ্যকাল কেতিয়াৰ পৰা 5 বছৰ হয় এটা বস্তু আমি গম পালো ইয়াতে আমাক কলে যে পঞ্চায়তৰ আমি যদি কাৰ্যকাল যদি চাও 5 বছৰ যেনেকে আমি লোকসভা ৰাজ্যসভা হেবোৰৰ যেনেকে আমি চাও এতিয়া লোকসভাৰ টেনিউৰ কিমান হয় 5 বছৰ ৰাজ্যসভাৰ কিমান হয় 6 ইয়াৰ্স হয় ৰাইট ঠিক তেনেকুৱাকে পঞ্চায়তৰ 5 বছৰ হয় বাট আমাক কোৱেশ্চনত সুধিছে যে সেই 5 বছৰটো কোন দিনৰ পৰা ধৰা হয় ওকে কেতিয়াৰ পৰা ধৰা হ'ব অপচনত যিখিনি আছে এই গোটেইকেইটা অপশন এবাৰ পঢ়ি চাও গোটেইকেইটা অপশনৰ ভিতৰত কাৰেক্ট কি হৈ যাব ইটস ফাৰ্স্ট মিটিং যেতিয়াৰ পৰা পঞ্চায়ত গঠন হ'ব বা তাৰ যিখন ফাৰ্স্ট মিটিং হ'ব ফাৰ্স্ট মিটিং খনৰ পৰা লৈ পেলাই যি নেক্সট 5 বছৰ লৈকে পঞ্চায়তৰ কাৰ্যকাল হ'ব ওকে
টেনিয়ৰ হ'ব এতিয়া আমি যদি পঞ্চায়তৰ কথা যদি কওঁ পঞ্চায়তৰ কথা বা ইয়াৰ যিটো পঞ্চায়তৰ যে 5 বছৰ হয় ফাৰ্ষ্ট মিটিঙৰ পৰা এটো কোনটো আৰ্টিকলত মেনশন কৰা হৈছে আৰ্টিকল 243 ইয়াৰ কথা মেনশন কৰা হৈছে আমাক আৰ্টিকলবোৰৰ কথা খুধে ৰাইট তাৰোপৰি পঞ্চায়তৰ কথা আমি স্কেডিউলত পঢ়িবলৈ পাওঁ 11 স্কেডিউলত পঞ্চায়ত ৰাজৰ কথা কোৱা হৈছে ৰাইট 11 স্কেডিউল আৰু 11 স্কেডিউল কেতিয়া এড কৰা হয় 73rd Constitutional Amendment Actor দ্বাৰা 1992 এইখিনি আপোনালোকে ইন্ডিয়ান পলিটি পঢ়িলেও এইখিনি পায় অৰ্থাৎ 73rd Constitutional যি amendment হৈছিল 1992 চনত তেতিয়া 11 স্কেডিউল এড কৰা হয় আৰু 11 স্কেডিউলত পঞ্চায়তৰ কথা উল্লেখ কৰা হৈছে ওকে আৰু গাঁও পঞ্চায়তৰ কথা কোৱা হৈছে আৰু ইয়াতে 28 টা সাবজেক্ট আছে 28 টা ম্যাটাৰ্স তাৰ মানে পঞ্চায়তক লৈ পেলাই 28 টা সাবজেক্ট 28 টা বিষয়ৰ কথা ইয়াতে কোৱা হৈছে এন আমি আৰ্টিকল যদি চাও পঞ্চায়তৰ বিষয়ে আৰ্টিকল 243 ৰ পৰা 243 ও লৈকে আছে দেন 243 পিৰ পৰা 243 জেজি লৈকে তাতে আমাক নগৰপালিকা মিউনিসিপালিটিৰ কথা কোৱা হৈছে ঠিক আছে এতিয়া লাষ্ট ক্লাছত আমি আকৌ কি পঢ়িছিলো 3 টায়াৰ সিস্টেম ৰাইট পঞ্চায়তৰ তিনি স্তৰৰ কথা আমি পঢ়িছিলো 3 টায়াৰ সিস্টেম পঞ্চায়তৰ কথা পঢ়িছিলো কি আছিল তাত গ্ৰাম পঞ্চায়ত আছিল right 3 tier system or kotha ami jodi ko ki asile gram panchayat eta gram panchayat jodi ko titia hole village yate ki hobo village level okay village level okay tar pasot gram panchayator bhitorot ba ami gao panchayat buliu jodi ko tar pasot asile panchayat samiti okay panchayat samiti asile jito last class ot ami pohisilo orthat block level okay তাৰ পাছত আকৌ ইফালে কি আছিল জিলা পঞ্চায়ত অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেলৰ কথা ইয়াতে কোৱা হৈছিল ঠিক আছে জিলা পঞ্চায়ত বা ডিস্ট্ৰিক্ট লেভেলৰ কথা ইয়াতে কোৱা হৈছে তো এইখিনি বস্তু পঞ্চায়তৰ লগত ৰিলেটেড এইখিনি মনত ৰাখিব লাগিব আমি পিছত আকৌ ভালকে পঢ়িম পঞ্চায়ত ৰিলেটেড আমি যিখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে দেন নেক্সট আমাক ইয়াতে কি সুধা হৈছে আমাক সুধিছে যে যিখন অমৃতসৰ হলি সিটি অমৃতসৰ পবিত্ৰ নগৰ অমৃতসৰৰ প্ৰতিষ্ঠাপক কোন হয় এগৰাকী শিখ গুৰু ওকে ইয়াতে আমাক গুটেখিনি ধৰি লওক গুৰু নানক শিখ গুৰু হয় গুৰু ৰামদাস শিখ গুৰু হয় গোবিন্দ সিং শিখ গুৰু ৰঞ্জিত দাস ইয়াতে নহয় ইজি কৰি দিলো তো যিখন অমৃতসৰ কোড আছে পঞ্জাবত তো এই পঞ্জাবৰ যিখন অমৃতসৰ চহৰ এখন এগৰাকী শিখ গুৰু আৰু তেখেত আছিল 4th শিখ গুৰু চতুৰ্থ শিখ গুৰু তেখেতে কি কৰিছিল পঞ্জাবৰ যিখন অমৃতসৰ চহৰ সেইখনৰ তেখেতে নিৰ্মাণ কৰিছিল আৰু সেই 4th শিখ গুৰু গৰাকীৰ নাম কি হয় গুৰু ৰামদাস অপচন বি হ'ব গুৰু ৰামদাস তেখেতে অলমোষ্ট 1577ত অমৃতসৰখনৰ প্ৰতিষ্ঠা কৰিছিল তাৰ পাছত অমৃতসৰত আৰু আপোনালোকে গম পায় এটা টেম্পল আছে স্বৰ্ণ মন্দিৰ বা যেটোক আমি গোল্ডেন টেম্পল বুলি কওঁ হয়নে তো এই যেটো গোল্ডেন টেম্পল ইয়াৰ কনস্ট্ৰাকচনৰ কাম ইয়াৰ নিৰ্মাণৰ কাম কমপ্লিট কৰা বুলি যদি আমাক সুধে ইয়াৰ নিৰ্মাণৰ কাম কমপ্লিট কোনে কৰিছিল গুৰু অৰ্জুন দাস ওকে গুৰু অৰ্জুন দাস তেখেতে ইয়াৰ মানে যেটো গোল্ডেন টেম্পল হয় সেই গোল্ডেন টেম্পলৰ কাম সম্পূৰ্ণ কৰিছিল গুৰু অৰ্জুন দাস ওকে তাৰোপৰি তাৰ ওচৰত আৰু এটা পুখুৰী আছে অমৃত সৰোবৰ বুলি গোল্ডেন টেম্পলৰ ওচৰতে এটা পুখুৰী আছে অমৃত সৰোবৰ তো এই অমৃত সৰোবৰৰ কামো বা ইয়াৰ এক্সকাভেশনৰ কামো আমি গুৰু অৰ্জুন দাসৰ সময়তে কমপ্লিট হোৱা আমি দেখা পাওঁ তেওঁৰ সময়তে তেনেকে এক্সকাভেট কৰা হৈছিল ওকে বা ৰামদাসৰ লগতো তেনেকে জড়িত হয় তেখেতে প্ৰথমতে অমৃত সৰোবৰ হেতু খান্দিছিলে বাট পিছত গৈ পেলাই তেনেকে আনে কমপ্লিট কৰে ওকে সো ইয়াতে অপচন বি হ'ব কাৰেক্ট আনসাৰ দ্য নেক্সট আমাক কৈছে যে এটা কইন আছিল ৰুপেয়াটো ফাৰ্ষ্ট কোনে ইস্যু কৰিছিল আৰু এই সময়খিনি আমি যদি চাও দিল্লী সালতানেটৰ ফালে আমি ঘুৰি যাব লাগিব দিল্লী সালতানেটত আপোনালোকে আৰু দুটা মুদ্ৰাৰ কথা পাব এটা পাব টাংকা আৰু এটা পাব জিতাল এই টাংকা আৰু জিতাল এই দুটাক ইন্ট্ৰোডিউস কৰিছিল দিল্লী সালতানেটৰ স্লেভ ডাইনেষ্টিৰ এগৰাকী মানে সুলতান হয় আৰু তেখেতক স্লেভ ডাইনেষ্টিৰ ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় তেখেতৰ নাম আছিল ইলতুতমিছ ওকে ইলতুতমিছে কি কৰিছিল দুটা মুদ্ৰা দুটা কইন ইন্ট্ৰোডিউস কৰিছিল এটা আছিল সিলভাৰৰ কইনটো কোৱা হৈছিল টাংকা এসটি তেনেকে মনত ৰাখিব এছৰ পিছত টি আহে সিলভাৰ টাংকা
আৰু এটা হয় কপাৰ তামৰ মুদ্ৰা জাৰি কৰিছিলে যিটোৰ নাম আছিলে জিতাল আমাক সুধিছে ৰুপিয়া তো ৰুপিয়া যিটো মুদ্ৰা হয় হেতু জাৰি কৰা হৈছিলে শেৰ শাহ সুৰী ওকে শেৰ শাহ সুৰী এতিয়া দিল্লী সালতানেটৰ পিছত আহে মুঘল সাম্ৰাজ্যত হুমায়ুনৰ পিছত শেৰ শাহ সুৰীয়ে সুৰী ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে তেওঁৰ সময়তে ৰুপিয়া বুলি এই মুদ্ৰাটো ফাৰ্ষ্ট ইন্ট্ৰোডিউস কৰা হয় ওকে তাৰ পাছত আমাক আকৌ ইয়াতে কি সুধিছে যে কিমান চনত আমাৰ ভাৰতবৰ্ষৰ ক্যাপিটেল কলকাতাৰ পৰা দিল্লীলৈকে শিফট কৰা হৈছিলে প্ৰথমতে যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্ট আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ টাইমত কলকাতাখন প্ৰেসিডেন্সি চহৰ আছিলে তিনিখন আমি প্ৰেসিডেন্সি চহৰ পাও এখন আছিলে কলকাতা বেংগল এখন আছিলে বোম্বে আৰু এখন আছিলে মাদ্ৰাজ ৰাইট সো প্ৰথমতে কলকাতাখনত ক্যাপিটেল আছিলে বাট পিছত যেতিয়া বেংগল পাৰ্টিশন হয় বেংগল পাৰ্টিশনৰ ঘোষণা কৰে দেন স্বদেশী আন্দোলন আৰম্ভ হয় তেতিয়া গৈ পেলাই 1911ত হৈছিলে দিল্লী দৰবাৰ তিনিবাৰ দিল্লী দৰবাৰ হয় ব্ৰিটিছৰ সময়ত তো লাষ্ট যিখন দিল্লী দৰবাৰ হৈছিলে সেই দিল্লী দৰবাৰ আৰু আমাক সুধে যে এই লাষ্ট 1911ত যিখন দিল্লী দৰবাৰ হৈছিলে সেইখনত সেই সময়ত ভাইসৰয় কোন আছিলে ওকে তো ভাইসৰয় আছিলে হাৰ্ডিঞ্জে ওকে লৰ্ড হাৰ্ডিঞ্জে সেই সময়ত ভাইসৰয় আছিলে মনত ৰাখিব তেখেতৰ টাইমতে কিং জৰ্জ 5 ঠিক আছে আমি যদি ইংল্যান্ডৰ ৰজাৰ কথা যদি কও কিং জৰ্জ 5 তেখেত ভাৰতবৰ্ষলৈ আহিছিলে প্ৰথম গৰাকী ৰজা যাৰ নামত মানে প্ৰথম গৰাকী ইংল্যান্ডৰ কিং যাৰ নামত দিল্লী দৰবাৰ আয়োজন কৰা হৈছিল আৰু তেখেত ভাৰতত উপস্থিত আছিল 1911ৰ দিল্লী দৰবাৰৰ সময়ত আৰু সেই সময়তে কিং জৰ্জ 5 এটো এনাউন্স কৰে যে দিল্লীৰ ক্যাপিটেল ইণ্ডিয়াৰ ক্যাপিটেল কলকাতাৰ পৰা দিল্লীলৈকে শিফট কৰা হ'ব আৰু ইয়াতে আমি পায়ে গলো অপচন বি বাট 1911 চনত ঘোষণা কৰা হৈছিল হয় বাট ইয়াৰ যিখিনি ধৰি লওক এডমিনিষ্ট্ৰেটিভ ফাংচন যিখিনি আছিল সেইখিনি কমপ্লিট বা সেইখিনি হৈছিল এডমিনিষ্ট্ৰেটিভ বা প্ৰশাসনিক যিখিনি কামকাজ আছিল 1912ত তেনেকে তাৰ পৰা আৰম্ভ হয় যিখিনি এডমিনিষ্ট্ৰেটিভ ফাংচনছ সেইখিনি 1912ৰ পৰা ষ্টাৰ্ট হৈছিল বা সেইখিনি সময়ত কমপ্লিট হৈছিল তো দুটা থাকিলেও কেতিয়াবা ধৰক 11 নাথাকে অপচনত 12 থাকে তেতিয়া আমি 12 কৰিম বাট এনাউন্স কৰা হৈছিল 1911 চনত কলকাতাৰ পৰা দিল্লীলৈকে শিফট হ'ব বুলি ওকে আমাক এবাৰ সুধিছে যে কোনটো মিউজিক্যাল ইনস্ট্ৰুমেন্টক আমি কুইন অফ দ্য মিউজিক্যাল ইনস্ট্ৰুমেন্ট বুলি কও বাদ্যযন্ত্ৰ ৰাণী বুলি কও অৰ্থাৎ এই বাদ্যযন্ত্ৰটো এনসিয়েন্ট টাইমৰ পৰা ইউজ কৰি অহা হৈছে অৰ্থাৎ এনসিয়েন্ট টাইমত তাৰ মানে আমি যদি এনসিয়েন্ট তো নহয় একচুয়ালি ধৰি লওক বহুত আগৰ পৰা ওল্ডেষ্ট এণ্ড মোষ্ট ৰেসপেক্টেড ইনস্ট্ৰুমেন্ট হিচাপে গণ্য কৰা হয় আৰু হেতু হৈছে বীণা সৰস্বতীৰ লগতো থাকে বীণা তো বীণাকে কুইন অফ দ্য মিউজিক্যাল ইনস্ট্ৰুমেন্ট বুলি আখ্যা দিয়া হয় ওকে তাৰ পাছত কৈছে ইন দ্য ওয়াৰ্ল্ড প্ৰডাকশন অফ ন্যাচাৰেল ৰাবাৰ ইণ্ডিয়া ৰেংকস প্ৰাকৃতিক ৰবৰৰ বিশ্ব উৎপাদনত ইণ্ডিয়া কিমান নম্বৰত আছে এতিয়া আমি যদি ইণ্ডিয়াত যদি চাও হাইয়েষ্ট ৰাবাৰ কাল্টিভেট কোট কৰা হয় হাইয়েষ্ট ৰাবাৰৰ উৎপাদন কোট কৰা হয় কেৰালাত ওকে কেৰালাত তাৰোপৰি আমাৰ নৰ্থ ইষ্টতো কিছু পৰিমাণে আমি দেখা পাও ইয়াৰ ধৰি লওক ইয়াৰ কিছুমান নৰ্থ ইষ্টৰ কিছু পাৰ্টছতো ইয়াৰ কাল্টিভেশ্যন দেখা পাও বাট মেইনলি আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যবোৰৰ ভিতৰত বা ষ্টেটছ ইউনিয়ন টেৰিটৰীৰ ভিতৰত যদি সোধে তেতিয়া হলে হ'ব কেৰালা বাট ইয়াতে আমি ওভাৰঅল আমাক গোটেই বিশ্বৰ ভিতৰত ইণ্ডিয়াৰ কথা কৈছে ন ইণ্ডিয়াৰ ৰেংক হয় 5th ইণ্ডিয়াৰ ৰেংক যদি 5th হয় আগৰ চাৰিখন কি হয় থাইল্যান্ড ইন্দোনেছিয়া ভিয়েটনাম এণ্ড মালয়েছিয়া ওকে থাইল্যান্ড ইন্দোনেছিয়া ভিয়েটনাম এণ্ড মালয়েছিয়া তো এই কেইখন ইণ্ডিয়াৰ আগত এই কেইখনত ক্ৰমে আমি যদি চাও ক'ত কেনেকে মানে ফাৰ্স্ট ধৰি লওক আমি ৰাবাৰৰ হেতু ন্যাচাৰেল ৰাবাৰৰ থাইল্যান্ডত পাও তো তেনেকে ইণ্ডিয়া 5th আহে ওকে দেন আমাক সুধিছে ইন দ্য ওয়াৰ্ল্ড পপুলেশ্যন অফ ওকে এটো এই মাত্ৰটো আমি দেখিলো নেক্সট কোৱেশ্চনলৈ গৈছো which of the following states in India has the largest area under forest তাৰ মানে এটো কোৱেশ্চন আৰু এটা বেলেগকে আহে হেতুত অকমান খেলিমেলি কৰে বাৰু অপচনত দুটা থাকিলে কোৱেশ্চনটোত আমাক কি কৈছে যে ভাৰতৰ এনেকুৱা কোনখন ৰাজ্য হয় য'ত সৰ্বাধিক বনাঞ্চল আছে অৰ্থাৎ has the largest area under forest এৰিয়া হিচাপত আমি যদি চাও এৰিয়া হিচাপত সৰ্বাধিক বনাঞ্চল অঞ্চল হিচাপত আমি যদি চাও তেতিয়া হলে হ'ব মধ্যপ্ৰদেশ ওকে অঞ্চল হিচাপত যদি কও তেতিয়া হলে হ'ব হাইয়েষ্ট বনাঞ্চল আছে লাৰ্জেষ্ট এৰিয়া আন্ডাৰ ফৰেষ্টৰ আন্ডাৰত বেছিকে এৰিয়া কোড আছে মধ্যপ্ৰদেশত আছে ঠিক আছে
কিন্তু আমাক যদি এনেকে সোধে হাইয়েষ্ট পাৰ্চেন্টেজ অফ ফৰেষ্ট এৰিয়া ওকে আমাক যদি সোধে হাইয়েষ্ট পাৰ্চেন্টেজ অফ ফৰেষ্ট এৰিয়া তাৰ মানে ফৰেষ্ট এৰিয়াৰ আটাইতকৈ সৰ্বাধিক সংখ্যা ক'ত আছে আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আছে তেতিয়া হলে হ'ব মিজোৰাম আৰু ইয়াতে কৈছে যে কোনখন ৰাজ্যৰ কোৱেশ্চনটোত কৈছে কোনখন ৰাজ্যৰ বেছিভাগ এৰিয়া ফৰেষ্টৰ আন্ডাৰত আহে তেতিয়া হলে হ'ব মধ্য প্ৰদেশ বাট হাইয়েষ্ট পাৰ্চেন্টেজ অফ ফৰেষ্ট এৰিয়া বুলি যদি কয় তাৰ মানে তেতিয়া হলে কি হ'ব যেটো জিওগ্ৰাফিক্যাল এৰিয়া ভৌগোলিক অঞ্চল বেছিভাগ বনাঞ্চলে আগুৰি আছে তেতিয়া হলে হ'ব মিজোৰাম এতিয়া মধ্য প্ৰদেশ যেটো আমি দেখিলো লাৰ্জেষ্ট এৰিয়া আন্ডাৰ ফৰেষ্ট মধ্য প্ৰদেশ দেখিলো মধ্য প্ৰদেশৰ পিছত আহে অৰুণাচল প্ৰদেশ ওকে অৰুণাচল প্ৰদেশৰ পিছত আছে কি ছত্তীশগড় ওকে ছত্তীশগড় দেন ছত্তীশগড়ৰ পিছত আমি পাও উৰিষ্যা আৰু উৰিষ্যাৰ পিছত এফালে আমি পাও মহাৰাষ্ট্ৰ তো এই কেইখন মানে ক্ৰমে জুৰি চাও ক'ত ক'ত কিমান বনাঞ্চলৰ সংখ্যা বা বেছিকে বনাঞ্চল কোন ৰাজ্যত আগুৰি আছে এই কেইখন এনেকে সিৰিয়ালি হয় তো এই দুটা কোৱেশ্চন যদি সুধে মিজোৰামৰ কথা কি হিচাপে সুধিছে হাইয়েষ্ট পাৰ্চেন্টেজ অফ ফৰেষ্ট এৰিয়া সুধিছে নে এই কোৱেশ্চনটো সুধিছে হেতু অকমান ভালকে মন কৰিব লাগিব ওকে দেন আকৌ কি সুধিছে Teak grows most abundantly in অৰ্থাৎ কোড বেছিকে সেগুন গছৰ কথা যদি কয় বেছিকে কোড গজে ওকে কোনখন ইয়াতে যে আমাক দিছে অসমত আৰু মেঘালয় নে হিমালয় অঞ্চলত মধ্য ভাৰতত নে ওয়েস্টাৰ্ণ ঘাট বা পশ্চিম ঘাটত ওকে এতিয়া যেটো টিক বুলি কৈছে আমাক যদি সাইন্টিফিক নেম সুধে টিৰে যায় ওকে তো টিকৰ যদি আমাক যদি সাইন্টিফিক নেম সুধে তেতিয়া হলে হ'ব টেকটনা গ্ৰেন্ডিস ওকে টেকটনা গ্ৰেন্ডিস এটু হ'ব টিকৰ সাইন্টিফিক নেম সেগুনৰ বৈজ্ঞানিক নাম টেকটনা গ্ৰেন্ডিস ওকে আৰু এটু যেটো আমাক কোৱেশ্চন সুধিছে বেছিকে কোড গজা দেখা যায় সেন্ট্ৰেল ইন্ডিয়া বা মধ্য ভাৰত অপশন সি হ'ব কাৰেক্ট আনসাৰ তাৰ পাছত আকৌ আমাক কি সুধিছে যে হু এপইন্টস অৰ ইলেক্টস দ্য স্পিকাৰ অফ দ্য লোকসভা লোকসভাৰ যিগৰাকী স্পিকাৰ বৰ্তমান আমাৰ লোকসভাৰ স্পিকাৰ কোন হয় ওম বিৰলা তেখেত ইয়াৰ আগতেও যি লোকসভা আছিল তাৰেও তেখেত স্পিকাৰ আছিল আৰু 2024 ৰ লোকসভাটো তেখেতক স্পিকাৰ হিচাপে এপইন্ট কৰা হয় এতিয়া সেই স্পিকাৰ গৰাকী কোনে এপইন্ট কৰে আমি যদি প্ৰেসিডেন্টৰ কথা কও প্ৰেসিডেন্টে যেতিয়া প্ৰধানমন্ত্ৰীয়ে প্ৰাইম মিনিষ্টাৰৰ ৰিকমেন্ডেশনৰ প্ৰেসিডেন্টে যিখিনি ক্যাবিনেট মিনিষ্টাৰ আছে তেওঁলোকক এপইন্ট কৰে ৰাইট তাৰ পাছত হাই কোৰ্ট সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস জজ এইবোৰক প্ৰেসিডেন্টে এপইন্ট কৰে চিফ কমিশনাৰ ইলেকশন কমিশনাৰ চিফ ইলেকশন কমিশনাৰ তাৰ পাছত ধৰি লওক আমাৰ ফাইনেন্স কমিশনাৰ ইউপিএসসিৰ চেয়াৰম্যান তো এই সকলো কোনে এপইন্ট কৰে প্ৰেসিডেন্টে এপইন্ট কৰে But আমাক এটা স্পিকাৰ বুলি যে কৈছে স্পিকাৰক না প্ৰেসিডেন্টে এপইন্ট কৰে প্ৰাইম মিনিষ্টাৰৰ ৰিকমেন্ডেশনত এটুও নহয় না দুখন হাউস দ্যাট মিন্স দুখন হাউস মানে লোকসভা আৰু ৰাজ্যসভা কৈছে ইয়াতে কৈছে লোকসভা আৰু ৰাজ্যসভাৰ জয়েন্ট সিটিংও তেনেকুৱা কোনো যৌথ সদনতো লোকসভাৰ হে অধ্যক্ষ বা স্পিকাৰ গৰাকীক এপইন্ট কৰা নহয় প্ৰেসিডেন্টেটো নকৰে লোকসভাৰ স্পিকাৰৰ ইলেকশন কেনেকুৱা হয় যেটো মেজৰিটি পাৰ্টি থাকিব জুনে সৰকাৰ গঠন কৰিব তেওঁলোকৰ মাজৰ পৰা তেওঁলোকে যাক বিচাৰে তেওঁলোকে মানে এগৰাকী ব্যক্তিক চুজ কৰি পেলাই তেওঁলোকে লোকসভাৰ অধ্যক্ষ হিচাপে এপইন্ট কৰে ইলেক্টেড বাই দা মেম্বাৰ্স অফ দা লোকসভাৰ মেম্বাৰ্স খিনিয়ে তেওঁক ইলেক্ট কৰে তেওঁৰ কাৰণে বেলেগকে আৰু ইলেকশন নহয় মেম্বাৰ জুনে যেনেকে ওম বিৰলা কথা যদি কো ওম বিৰলা অলৰেডি লোকসভাৰ ইলেকশন খেলি পেলাই লোকসভাৰ মেম্বাৰ হিচাপে তেখেত ইলেক্ট হৈছিল তাৰ পাছত হে মেজৰিটি এনডিএ কি কৰিলে তেওঁলোকৰ ফালৰ পৰা ওম বিৰলাকে পুনৰবাৰ মানে লোকসভাৰ অধ্যক্ষ হিচাপে এপইন্ট কৰে এতিয়া যেহেতু স্পিকাৰৰ কথা কৈছে এটা আপোনালোকে আৰু পাব শুনিব ইলেকশনৰ আগে প্ৰোটেম স্পিকাৰ মানে কি হয় এই প্ৰোটেম স্পিকাৰ গৰাকী টেম্পৰাৰী হয় এখেতক আৰু এপইন্ট কোনে কৰে প্ৰেসিডেন্টৰ দ্বাৰা তাৰ মানে যেতিয়া ইলেকশন হল ইলেকশনত এটা পাৰ্টিয়ে দল গঠন কৰিব তো লগালগটো নহয় ইলেকশন হল যেতিয়া লোকসভাত গল মেম্বাৰ খিনিয়ে তেতিয়া সেই মেম্বাৰ খিনিয়ে লোকসভাৰ যিখিনি মেম্বাৰ অফ পাৰ্লিয়ামেন্ট যিখিনি থাকে এমপি তেওঁলোকে শপত গ্ৰহণ কৰিব ন তো তেওঁলোকে শপত গ্ৰহণ কাৰ ওচৰত কৰে এমপি খিনিয়ে লোকসভাৰ এমপি খিনিয়ে শপত গ্ৰহণ কৰিব প্ৰোটেম স্পিকাৰৰ সন্মুখত আৰু এটো হয় এটা টেম্পৰাৰী পজিশন কিছু সময়ৰ বাবেহে যেতিয়ালৈকে স্পিকাৰ এপইন্ট নহয় তেতিয়ালৈকেহে এই প্ৰোটেম স্পিকাৰ এটো পজিশনটোক ৰখা হয় আৰু এটো প্ৰেসিডেন্টে এপইন্ট কৰে ঠিক আছে
তাৰ পাছত আকৌ কি সুধিছে এ বডি এটো সায়েন্সৰ সুধিছে ফিজিক্সৰ পৰা এ বডি ইজ ব্ৰট টু দা সাৰফেস অফ দা মুন চন্দ্ৰ পৃষ্ঠলৈ লৈ যোৱা বস্তু এটা ধৰি লওক আমি পৃথিৱী পৃষ্ঠত বস্তু এটা আছে এই বস্তুটো যেতিয়া আমি চন্দ্ৰ পৃষ্ঠলৈ লৈ যাও মুনত লৈ যাও তেতিয়া হলে তাৰ কি চেঞ্জ হয় বা নহয় প্ৰথমটো কৈছে যে ইট মাস উইল চেঞ্জ ইয়াৰ ভৰ হলনি হ'ব ওকে প্ৰথম কথা মাস আৰু এটা হয় weight ওকে আমাক কৈছে যে মাস চেঞ্জ হ'ব তাৰ পাছত কৈছে যে মাস এন্ড weight ভৰ আৰু ওজন দুটাই চেঞ্জ হ'ব weight চেঞ্জ হ'ব বুলি কৈছে তাৰ পাছত কৈছে যে মাস আৰু weight ভৰ আৰু ওজন দুটা কি থাকিব will remain same বুলি কৈছে একে থাকিব বুলি কৈছে প্ৰথম আমি জানিব লাগিব মাস এন্ড weighটৰ মাজত ডিফাৰেন্স মাস বুলি ক'লে বডি এটাৰ ভিতৰত তাৰ কোয়ান্টিটি তাৰ পৰিমাণ কিমান হয় পৰিমাণটো হেতুৱে হৈছে মাস তাৰ মানে এটো পেন যদি কও এই পেনটোৰ বা আমাৰ বডিটোৰ কথাই যদি কও আমাৰ বডিটো বিভিন্ন অংগ প্ৰত্যংগ বহুত কিবা কিবি লৈ পেলাই গঠিত হৈছে ৰাইট প্ৰত্যেকটো বস্তুৰে এটা এটা পৰিমাণ থাকে কোয়ান্টিটি এটা থাকে এমাউন্ট থাকে সেই গুটেইখিনিক লৈ পেলাই আমি কি বুলি কও মাস বাট যদি আমি weight বুলি কম weight বুলি কোৱাৰ লগে লগে ইয়াত এটা গ্ৰেভিটেশনাল ফোৰ্সো জড়িত হৈ থাকে ওকে মাধ্যাকৰ্ষণিক বল এটাই যেতিয়া ক্ৰিয়া কৰিব আমাৰ এটানো মাস থাকিবই বডিটোত ফিক্স থাকে হেতু কনস্ট্যান্ট থাকে ৰাইট মাস সদায় কি হয় কনস্ট্যান্ট হয় কোনো বস্তুৰে মাস কতো কেতিয়াও পৰিৱৰ্তন নহয় হেতু কনস্ট্যান্ট হয় তো হে কনস্ট্যান্ট মাসৰ বস্তু এটাৰ ওপৰত যেতিয়া গ্ৰেভিটেশনাল ফোৰ্স এটা মাধ্যাকৰ্ষণিক বল এটা এপ্লাই হ'ব তেতিয়া হে গুটেই কেনেকা একেলগে আমি কি বুলি কও আমি হেতুক weight বুলি কও ওজন বুলি কও ওজন ঠাইভেদে বেলেগ বেলেগ হয় পৃথিৱীত বেলেগ হ'ব চন্দ্ৰত গলে বেলেগ হয় কিয় বিকজ পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বল বেলেগ হয় আমি যদি মুনৰ যদি weighটৰ কথা আমি যদি উলাব লাগে বস্তু এটা যেতিয়া চন্দ্ৰ পৃষ্ঠত থাকিব তাৰ ওজনটো পৃথিৱী পৃষ্ঠত বস্তুটোৰ ওজন যিমান হয় WM মানে মুনত বস্তুটোৰ ওজন কিমান হয় WE মানে আৰ্ট বা পৃথিৱীত বস্তুটোৰ ওজন কিমান হয় তো পৃথিৱীত বস্তুটোৰ ওজন যিমান হয় তাৰ সভাগৰ এভাগ হৈ যায় 1/6 ফৰ এক্সাম্পল বস্তু এটাৰ পৃথিৱী পৃষ্ঠত ওজন হৈছে 60 কেজি ওকে সেই বস্তুটো যদি আমি যদি চন্দ্ৰত লৈ যাও আমি কি কৰিম 1/6 * 60 তো 6 ৰে ডিভাইড কৰিলে ইফালে কি হ'ব 10 ৰাইট 10 নিউটন হৈ যাব weight নিউটন কিয় লিখিলো weight আমি নিউটনত লিখো তো তাৰ মানে কি হয় বস্তু এটা ধৰিলো কোনোবাৰ যদি ভৰ পৃথিৱী ওজন যদি পৃথিৱীত 60 কেজি হয় চন্দ্ৰত গলে কি হ'ব 10 কেজি হৈ যাব তাৰ মানে আমি একচুয়ালি আমি মানে হে নহয় আমাৰ ওজনটো বেছি নহয় আমি ভুল প্ল্যানেটত আছো তো আমি মুনত গলে কি হৈ যাব আমাৰ ওজনটো কমি যাব বুজি পাইছে তো ইয়াতে তেতিয়া হলে কি হ'ব ইটস weight will change অৰ্থাৎ ওজনৰহে পৰিৱৰ্তন হ'ব ভৰৰ একো পৰিৱৰ্তন নহয় অপশন সি হৈ যাব কাৰেক্ট আনসাৰ সায়েন্সৰ ক্লাস লাগিলে জনাব মই ক্লাস লৈ আহিম বাৰু সায়েন্সৰ okay তাৰ পাছত আমাক সুধিছে the presence of this pollutant has caused damage to Taj Mahal what is it তাজমহলৰ এতিয়া আমি গম পাও যে তাজমহলৰ ক্ষতি সাধন হৈছে কিহৰ কাৰণে এসিড ৰেইনৰ কাৰণে এসিড বৰষুণৰ কাৰণে ওকে তো হে এসিড বৰষুণৰ কাৰণে যে তাজমহলৰ ক্ষতি সাধন হৈছে হে এসিড বৰষুণ কিহৰ পৰা সৃষ্টি হয় বুলি আমাক ইয়াতে কোৱা হৈছে তাজমহলৰ কথা আমি যদি কও নরমালি তাজমহল হোয়াইট মার্বেলসেৰে গঠিত বনোৱা হৈছে ৰাইট শাহজাহানে বনাইছিলে হোয়াইট মার্বেলসেৰে তাজমহল বনোৱা হৈছিল তো আমাৰ যিখিনি ধৰি লওক ইন্ডাস্ট্ৰি আমাৰ যিখিনি ভেহিকলস গাড়ী মটৰৰ পৰা এটা গ্যাস ওলাই যেটো হৈছে সালফাৰ ডাই অক্সাইড এই সালফাৰ ডাই অক্সাইড খিনি আমাৰ এয়াৰত বায়ুত যিখিনি মইশ্চাৰ থাকে তাৰ লগত ৰিয়েক্ট কৰে বিক্ৰিয়া কৰি পেলাই এসিড ৰেইনৰ সৃষ্টি কৰে আৰু এই এসিড ৰেইন খিনি যেতিয়া পৰে আমাৰ এসিড ৰেইনৰ কাৰণে স্কিনৰো প্ৰবলেম হয় স্কিন ক্যান্সাৰ এনেকুৱা টাইপৰ হয় ৰাইট তো এই এসিড ৰেইন খিনিৰ কাৰণে কি হয় তাজমহলৰ ক্ষতি সাধন হৈছে ওকে ক্লিয়াৰ বুজি পালে দেন কৈছে সোডা ওয়াটাৰ কন্টেইন সোডা পানীত কি থাকে সোডা ওয়াটাৰ কেনেকৈ গঠন কৰা হয় যদি সুধে কাৰ্বন ডাই অক্সাইডক যেতিয়া ওয়াটাৰৰ লগত মিক্স কৰা যায় ওকে যেতিয়া পানীত আমি কাৰ্বন ডাই অক্সাইড গ্যাস দিয়াৰ পিছত ইয়াতে উৎপন্ন হয় কাৰ্বনিক এসিড আৰু এই কাৰ্বনিক এসিডে কোট থাকে সোডা ওয়াটাৰত কাৰ্বনিক এসিড থাকে এতিয়া আমাক যদি সুধে what is the formula of carbonic acid তেতিয়া হলে কি হ'ব কাৰ্বনিক এসিডৰ ফৰ্মুলা হয় H2CO3 এইটোৱে হৈছে কাৰ্বনিক এসিড আৰু সোডা ওয়াটাৰত কি থাকে সোডা পানীত কাৰ্বনিক এসিড পাও ৰাইট যেতিয়া আমি কাৰ্বন ডাই অক্সাইড ওয়াটাৰত ডিজলভ কৰিম তেতিয়া
সোডা ৱাটাৰ ফৰ্ম হয় ফৰ্মুলাটো মনত ৰাখি থৈ দিব কেতিয়াবা এক্সামত সুধি দিব পাৰে তাৰ পাছত আমি গৈছো নেক্সট এটা কোৱেশ্চনলে ইন হুইচ কান্ট্ৰি ডিড চেজ অৰিজিনেটেড দবাৰ অৰ্থাৎ দবাৰ উৎপত্তি কোনখন দেশত হৈছিলে আমি এনচিয়েন্ট দবাৰ কথা যদি কওঁ সেই দবাটো আগতে চতুৰংগ এনেকুৱা টাইপৰ নাম এটা আছিলে অলমোষ্ট 6th century মানত তো সেইখিনি 6th centuryত চতুৰংগ সেই নামেৰে জনা গৈছিলে আৰু তাৰ উৎপত্তি হৈছিলে ক'ত ইণ্ডিয়াত ভাৰতবৰ্ষত পিছত গৈ পেলাই স্প্ৰেড হৈ পেলাই এই দবা খেলটো আজিৰ মডাৰ্ণ যিটো দবা খেল হেতুৰ অৰিজিনেট হৈছে বেলেগ বেলেগ দেশত তেনেকে স্প্ৰেড হৈ বিয়পি পেলাই ওকে তো এইখিনিতে মই আপোনালোকক জনাব বিচাৰো আপোনালোকে যদি বেছি ভালকে বস্তুবোৰ ডেপথত গৈ পঢ়িব বিচাৰে আমাৰ স্ক'ৰডেমিৰ ফালৰ পৰা কেইটামান কোৰ্স এতিয়া চলি আছে এডিআৰই সিটেট আসাম পুলিচ জিটিপিজিটি আসাম ফৰেষ্টৰ তো এইকেইটা কোৰ্সত আপোনালোকে প্ৰত্যেকটো বস্তু বেসিকৰ পৰা ধুনীয়াকে আপোনালোকক গোটেইখিনি কনসেপ্টৰ লগত কোৱেশ্চন প্ৰেক্টিস কৰোৱা হ'ব নোটছছ গোটেইখিনি আপোনালোকে পাই যাব যদি আপোনালোকে বিশেষ কিবা জানিব বিচাৰে তেতিয়া হলে আপোনালোকে যেটো স্ক্ৰিনত দিয়া হৈছে 81372944 আছে 99998 এই নম্বৰটোত কন্টেক্ট কৰিব ওকে কিবা যদি থাকে আপোনালোকে এই নম্বৰটোত কন্টেক্ট কৰি লব স্ক'ৰডেমি ৰিলেটেড কিবা যদি আপোনালোকৰ কোৱেৰিজ থাকে ওকে এতিয়া আমাক সুধিছে এটা ফুল ফৰ্মটো কিহৰ কৈছে SAI stands for SAI ৰ ফুল ফৰ্ম কি হয় ইয়াৰে স্পৰ্টছ হয় স্পৰ্টছ পাৰসন নহয় ওকে তো স্পৰ্টছ ইয়াতে আছে আনসাৰ কি হৈ যাব স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ কাম কি হয় এটো এটা আমি যদি চাও যেটো এটো এটা অৰ্গানাইজেচন আছে গভৰ্নমেন্ট অৰ্গানাইজেচন হয় ইহত কিহৰ কাৰণে ৰেসপন্সিবল হয় আমাৰ ভাৰতবৰ্ষত যিবোৰ স্পৰ্টছ হয় সেই স্পৰ্টছখিনি যিবোৰ খেল হয় সেইখিনি এওঁলোকে প্ৰমোট কৰে ওকে ধৰি লওক অৰ্গানাইজ কৰিব বা ট্ৰেইনিং কৰিব হেইবোৰৰ কেনেকে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ হেইবোৰ মেনেজ কৰিব লাগে তো এই গোটেইখিনি কাৰ আন্ডাৰত আহে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আন্ডাৰত আহে ওকে তাৰ পাছত সোধা হৈছে which of the following is not a member of SAARC SAARCৰ আমি টোটাল কি পাও 8টা মেম্বাৰ পাও 8খন মেম্বাৰ কান্ট্ৰি পাও আৰু এতিয়া SAARCৰ ফুল ফৰ্ম সুধিছে what is the full form of SAARC S for কি হয় South right A for কি হ'ব Asian South Asian Association for Regional Cooperation okay তো ইয়াৰে কি হ'ব South Asian Association for Regional Corporation এটো হৈছে SAARCৰ ফুল ফৰ্ম এতিয়া আমাক সুধিছে যে তলৰ কোনখন SAARCৰ মেম্বাৰ নহয় এখন নহয় কোনোবা এখন আমি চাইলো SAARCৰ মেম্বাৰ কোন হয় এনেকে মনত ৰাখিব আমাৰ ইণ্ডিয়াৰ উছৰে পাজৰে থকা 8খন দেশ ইণ্ডিয়াক লৈ পেলাই টোটাল 8খন দেশ SAARCৰ মেম্বাৰ ইণ্ডিয়া গম পালো ইণ্ডিয়া হয় ইণ্ডিয়াৰ উছৰত কোন আছে পাকিস্তান আছে পাকিস্তানখন হয় ইণ্ডিয়াৰ উছৰত কোন আছে বাউন্ডাৰী কাৰ লগত শেয়াৰ কৰে বাংলাদেশ হয় ইণ্ডিয়াৰ উছৰত কোন আছে বাউন্ডাৰী কাৰ লগত শেয়াৰ কৰে নেপাল হয় ভুটানৰ লগত বাউন্ডাৰী শেয়াৰ কৰে ভুটান হয় ঠিক আছে তাৰ পাছত শ্ৰীলংকা হয় আমি যদি ল্যান্ড ওয়াটাৰৰ হে যদি চাও ইফালে পাক ষ্ট্ৰেটেৰে আমাৰ ইণ্ডিয়াৰ তামিলনাডুৰ আমাৰ সাউথৰ ফালে কি আছে শ্ৰীলংকা ওকে তো শ্ৰীলংকা হয় ওকে তাৰ পাছত থাকিল মলদ্বীপছ হয় তাৰ পাছত থাকিল থাইল্যান্ড তো টোটাল কেইখন গল 1 2 3 4 5 6 7 8 তো এই 8খন হৈছে SAARCৰ মেম্বাৰ নহয় কোন মিয়ানমাৰ SAARCৰ মেম্বাৰ নহয় কেতিয়াবা আমাক যদি সুধে যে SAARC কেতিয়া ফৰ্মেশন হৈছিলে এটোও মনত ৰাখি থৈ দিব 1985 ইয়াৰ ফৰ্মেশন হৈছিলে অৰ্থাৎ গঠন কৰা হৈছিলে ঠিক আছে মনত থাকিব এইখিনি তাৰ পাছত কি কৈছে which of the following is not a okay এটো চালো আমাক সুধিছে যে ইউনাইটেড নেশনৰ হেডকোয়াৰ্টাৰ ক'ত অৱস্থিত হয় ইউনাইটেড নেশনৰ হেডকোয়াৰ্টাৰ হয় USA ৰ নিউয়ৰ্কত ওকে তো ইয়াতে নিউয়ৰ্ক যদি হয় নিউয়ৰ্ক অপশনত আছে জানো নাই that means কি হৈ যাব none of the above এটাও নহয় ঠিক আছে তাৰ পাছত আমাক কৈছে my experiment with truth is written by মোৰ সত্য অন্বেষণৰ কাহিনী এইখন কোনে লিখিছিলে এইখন এখন অটোবায়োগ্ৰাফি হয় আত্মজীৱনী হয় ইজি হয় তো এই আত্মজীৱনী বা এই অটোবায়োগ্ৰাফিখন কাৰ হয় মহাত্মা গান্ধীয়ে ইয়াতে তেখেতৰ যিখিনি এক্সপেৰিয়েন্স তাৰ পাছত ইন্ডিপেন্ডেন্সৰ টাইমত তেখেতৰ যিখিনি স্ট্ৰাগল তেখেতৰ যিখিনি এক্সপেৰিমেন্ট এই গোটেইখিনি কথা মাই এক্সপেৰিমেন্টস উইথ ট্ৰুথ মোৰ সত্য অন্বেষণৰ
কাহিনী ইয়াতে তেখেতে কি কৰিছিলে উল্লেখ কৰিছিলে একচুয়ালি কমপ্লিট আমি যদি চাও দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইখন হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনী ওকে দেন মহাত্মা গান্ধী আমি গম পাও তেখেতে দাণ্ডী মাৰ্চ দাণ্ডী শোভাযাত্ৰা আৰম্ভ কৰিছিলে তো তেখেতে এই দাণ্ডী শোভাযাত্ৰা বা দাণ্ডী মাৰ্চ কৰ পৰা আৰম্ভ কৰিছিলে কোৱেশ্চন সুধি দিব পাৰে কেতিয়া আৰম্ভ কৰিছিলে 12 মাৰ্চত 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে শোভাযাত্ৰা আৰম্ভ কৰে কৰ পৰা গুজৰাটৰ আহমেদাবাদত থকা সবৰমতী আশ্ৰমৰ পৰা কিহৰ কাৰণে শোভাযাত্ৰা কৰিছিলে এই যে তেখেতে শোভাযাত্ৰা কৰে দাণ্ডীৰ পৰা সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীলৈকে গুজৰাটৰ কোষ্টেল এৰিয়া দাণ্ডীলৈকে যাব ওকে 12 মাৰ্চত গৈ পেলাই 6 এপ্ৰিল 1930 ৰ 6 এপ্ৰিলত তেখেত গৈ পায় দাণ্ডীলৈকে ওকে তো যেতিয়া দাণ্ডীত তেখেতে গৈ পায় তেখেতে যে এই যে দাণ্ডীলৈকে যে গ'ল 24 দিনীয়া যে তেখেতৰ এই যেটো যাত্ৰা এটুক আমি কি বুলি কও দাণ্ডী মাৰ্চ দাণ্ডী শোভাযাত্ৰা বুলি কও ওকে দাণ্ডীলৈকে শোভাযাত্ৰা কৰি গৈছিলে হাজাৰ হাজাৰ মানুহে তেখেতক ৰাস্তাত তেওঁৰ লগত দাণ্ডীলৈকে গৈছিলে দাণ্ডীত গৈ পেলাই তেখেতে কি কৰে সল্টৰ ওপৰত নিমখৰ ওপৰত যিখিনি মানে তাতে তেখেতে নিমখ প্ৰস্তুত কৰে দাণ্ডী যেহেতু কোষ্টেল এৰিয়া সাগৰীয় অঞ্চল বুলি কলো নিমখ প্ৰস্তুত কৰি পেলাই যিখিনি সল্টৰ ওপৰত টেক্স আছিল বা যিখিনি ল আছিল কাৰণ ব্ৰিটিছে সল্টৰ ওপৰত এটা টেক্স লগাইছিলে বহুত বছৰ আগৰ পৰাই গান্ধীজীয়ে ক'লে নিমখটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় হয় খুব প্ৰয়োজনীয় হয় আমাৰ ভাৰতৰ কাৰণে আৰু এনেকুৱা বস্তুৰ ওপৰতে তেওঁলোকে টেক্স লগাই থৈ দিছে তো তেখেতে দাণ্ডীলৈকে গৈ নিমখ প্ৰস্তুত কৰি পেলাই সল সত্যাগ্ৰহ কৰে অৰ্থাৎ নিমখৰ ওপৰত যি তেখেত টেক্স লগাইছিলে হেতু হেই হল ন তো সল সত্যাগ্ৰহ আৰু তাৰে পৰাই তেখেতে আৰম্ভণি কৰে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট আইন অমান্য আন্দোলনৰ ওকে তো এই গুটেই কেইটা দাণ্ডী মাৰ্চ সল সত্যাগ্ৰহ সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট বা আইন অমান্য আন্দোলন গুটেই কেইটা সন যদি হুৰে 1930 ওকে মনত থাকিব এইখিনি বস্তু আৰু এবাৰ লাষ্ট কোৱেশ্চন মেবি এটো ইন্টাৰনেশনাল উইমেন্স ডে ইজ সেলিব্ৰেটেড অন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া উদযাপন কৰা হয় 8 মাৰ্চত উদযাপন কৰা হয় ওকে আন্তঃৰাষ্ট্ৰীয় আৰু ইয়াতে মই আপোনালোকক এটা আকৌ মই হোমৱৰ্ক হিচাপে দিলো ন্যাশনাল উইমেন্স ডে বুলি যদি সুধে কেতিয়া সেলিব্ৰেট কৰা হয় আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলা ফ্ৰীডম ফাইটাৰ আছিল তেখেত সৰোজিনী নাইডু তেখেতৰ স্মৃতিত ন্যাশনাল উইমেন্স ডে সেলিব্ৰেট কৰা হয় কেতিয়া সেলিব্ৰেট কৰা হয় এটো আপোনালোকে কমেন্ট সেকশনত জনাব নেক্সট ক্লাছত মই কৈ দিম ঠিক আছে আৰু ইন্টাৰনেশনাল বুলি ক'লে 8 মাৰ্চ হোৱাট ইজ লাফিং গেছ কি হয় লাফিং গেছত কি পাও আমি নাইট্ৰাছ অক্সাইড ৰাইট ইজি হয় এটো কোৱেশ্চন আগতে বহুত বাৰ আহিছে এক্সামবোৰত তো লাফিং গেছ মানে কি হয় নাইট্ৰাছ অক্সাইড ক্লিয়াৰ ওকে সো এইখিনি আছিল আজি আমি ডিসকাস কৰিবলগীয়া আমাৰ ক্লাছৰ টপিক কোৱেশ্চন নেক্সট ক্লাছত আকৌ মই পিএনআৰডিৰ পিৱাইকিউৰ হৈতে লগ পাম আপোনালোকক আমি বেলেগ ক্লাছও লৈ কৰিম বাৰু পিএনআৰডিৰ টপিক হিচাপত তেনেকে বা আমি এমসিকিউ প্ৰেক্টিস কৰি যাম যিখিনি আমাক এক্সামত হেল্প কৰিব কিবা প্ৰবলেম থাকিলে জনাব ক্লাছটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলে এৰিছো ইয়াতে আজিলে সমাপ্ত কৰিছো ভালকে থাকিব ভালকে পঢ়িব থ্যাংক ইউ সো মাচ